হ্যাঁ গাইস, ওয়েলকাম ব্যাক টু মাই চেনেল ইস্যুস আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ আপোনালোকক মই পোনপ্ৰথমে আকৌ এবাৰ স্বাগতম জনাইছোঁ। চাওক, আজি মই আপোনালোকক জনাবলৈ আহিছোঁ যে বা জনাব বিচাৰিছোঁ যে ৰীল বনোৱা কণ্টেণ্ট ক্ৰিয়েটৰসকলক বা বিভিন্ন প্লেটফৰ্মত যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰে নেকি ৰীল আপলোড কৰে বা ৰীল বনায়, তেওঁলোকক কিন্তু চৰকাৰৰ ফালৰ পৰা 50,000ৰ পৰা 2 লাখ টকালৈকে কিন্তু পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব। চ' কেনেকৈ পুৰস্কাৰটো আপোনালোকে পাব, কি ক্ৰাইটেৰিয়া ফ'ল' আপ কৰি পেলাই আপোনালোকে পুৰস্কাৰটো ল'ব পাৰিব, কেনেকুৱা ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' আপ কৰিব লাগিব, ৰিলছবিলাক কেনেকৈ আপলোড কৰিব লাগিব, তাৰ সময়সীমা কেনেকুৱা ধৰণৰ হ'ব লাগিব, কেমেৰাৰ কেনেকুৱা কোৱালিটি হ'ব লাগিব, এই সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত আপুনি জানিব পাৰিব কৰ্তৃপক্ষৰ মুখৰ পৰা। চ' আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু মোৰ চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়াই তলৰ পৰা ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। চ' আহক পলম নকৰাকৈ মূল যি ভিডিঅ' সেই ভিডিঅ'ৰ কথাখিনি আপোনালোকক শুনাই দিছোঁ। চাওক, আমাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্মত আমি ৰীল দিওঁ। এতিয়া ৰীল প্ৰতিযোগিতাৰ বিষয়বস্তুটো হ'ল এটাই, বিকশিত অসম, অগ্ৰগামী অসম। ইয়াতো সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব, 3,40,00,000 জনতাৰ সকলোৱে কৰিব পাৰিব। এই ৰীলৰ দৈৰ্ঘ্য ন্যূনতম 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড হ'ব লাগিব। ভিডিঅ' ৰীলৰ বিষয় যোৱা 5 বছৰত হোৱা অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সকলো বয়সৰ লোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব। এই প্ৰতিযোগিতা অসম ভিত্তিত হ'ব। নৱনিৰ্মিত বাট, পথ, শিক্ষানুষ্ঠান, দলং, ষ্টেডিয়াম, চিকিৎসালয়, প্ৰশাসনীয় ভৱন, উদ্যোগ তথা বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিকে ধৰি অসম চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কৰ্মক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ভিডিঅ' প্ৰতিযোগীয়ে নিজে ভুমুকি মাৰিব পাৰিব। কণ্ঠস্বৰ আৱহ সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। এনেকুৱা নহয় যে একেবাৰে চিনেমাৰ সদৃশ কেমেৰা বা আপোনালোক সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকসকলৰ যি উন্নত মানসম্পন্ন কেমেৰা আছে তেনেকুৱাই কৰিব লাগিব, তেনেকুৱা কথা নহয়। নিজৰ মোবাইলটোৰেও প্ৰস্তুত কৰিব পাৰিব। আজিৰ তাৰিখত ৰীল সকলোৱে প্ৰস্তুত কৰে, কিন্তু ৰীলৰ মূল বিষয়বস্তুটো হৈছে অতি গুৰুত্বপূৰ্ণ, বিকশিত অসম, অগ্ৰগামী অসম। যিকোনো লোকে এই বিষয়বস্তুলৈ নিৰ্মাণ কৰা ৰীল অহা 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব। তাৰপিছত সেই লিংকটো আমি ইতিমধ্যে দিয়া নাম্বাৰ যিটো 93,950,788,98 এই নাম্বাৰত লিংকৰ সৈতে ৰীলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব, নিজৰ নাম, ঠিকনা ইত্যাদি সম্পূৰ্ণ দিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টাকৈ ৰীল আপলোড কৰিব পাৰিব। প্ৰতিটো ৰীলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম, অগ্ৰগামী অসম। 15 মাৰ্চ 2026 তাৰিখৰ পৰা নিশা 11 বজাৰ ভিতৰত নিজৰ একাউণ্ট বা পেজত আপলোড কৰা বিকশিত অসম শীৰ্ষক ৰীলসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰীলৰ বাবে প্ৰতিযোগীসকলক বা অংশগ্ৰহণকাৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ 100 গৰাকী নিৰ্বাচিত প্ৰতিযোগীলৈ বা অংশগ্ৰহণকাৰীলৈ 5,000 টকাকৈ আগবঢ়োৱা হ'ব।